আজি আমি আলোচনা কৰিম অসমৰ বানপানীৰ ৰচনা। প্ৰথমতে আছে যে অসমৰ বানপানী পুনৰাবৃত্তিমূলক প্ৰাকৃতিক দুৰ্যোগ। ইয়াৰ প্ৰভাৱ অঞ্চলটোৰ পৰিৱেশ আৰু ইয়াৰ বাসিন্দা উভয়কে গভীৰভাৱে প্ৰভাৱিত কৰে। উত্তৰ-পূব ভাৰতত অৱস্থিত অসমত প্ৰচণ্ড বাৰিষাৰ বৰষুণৰ লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দৰে ডাঙৰ নদীৰ পৰা পানী উফন্দি উঠে হ'ব, যাৰ ফলত বাৰিষা কালত বাৰ্ষিক বানপানীৰ সৃষ্টি হয়। ই সাধাৰণতে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে হয়। অসমৰ বানপানীয়ে মানুহৰ জীৱন, পশুধন, কৃষি, আন্তঃগাঁথনি আদিৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাইছে। চৰকাৰে স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় বিচাৰি প্ৰতি বছৰে হাজাৰ হাজাৰ লোক ঘৰৰ পৰা উচ্ছেদ হৈ পৰে। বানপানীয়ে কেৱল গাঁও, নগৰ বুৰাই পেলোৱাই নহয়, নদীৰ পাৰৰ খহনীয়াৰ ফলত উৰ্বৰ কৃষিভূমি হেৰুৱাই জনগোষ্ঠীসমূহৰ স্থানচ্যুতি ঘটে। অসম বানপানীৰ পৰিৱেশত প্ৰভাৱ তাৎপৰ্যপূৰ্ণ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে ফুলি উঠা অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অঞ্চলটোৰ অন্যান্য বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভংগুৰ পৰিৱেশ তন্ত্ৰক বিঘ্নিত কৰে। বিলুপ্তপ্ৰায় একশিঙৰ গড় আৰু বিভিন্ন প্ৰজাতিৰ হৰিণকে ধৰি জীৱ-জন্তুৱে ওখ ঠাই বিচাৰিবলৈ বাধ্য হয়, প্ৰায়ে মানুহৰ বসতিস্থলৰ সৈতে সংঘাতত লিপ্ত হয়। বানপানীৰ সময়ত আৰু পিছত চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাৰ্যত সক্ৰিয়ভাৱে জড়িত হৈ আছে। উদ্ধাৰ অভিযান, খাদ্য, চিকিৎসা সাহায্য বিতৰণ আৰু অস্থায়ী আশ্ৰয় শিবিৰক অগ্ৰাধিকাৰ দিয়া হৈছে, যাতে আক্ৰান্ত জনগণ তাৎক্ষণিক দুখ কষ্ট লাঘৱ হয়। ভৱিষ্যতে বানপানীৰ প্ৰভাৱ কমোৱাৰ বাবে মথাউৰি নিৰ্মাণ, নদী খনন, বনানীকৰণ আদি দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা হয়। সামৰণিত ক'ব পাৰি যে অসমৰ বানপানী এক জটিল প্ৰাকৃতিক দুৰ্যোগ, যাৰ পৰিণতি সুদূৰ প্ৰসাৰী। ইয়াৰ প্ৰভাৱ কম কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও এই বানপানীৰ পুনৰাবৃত্তিমূলক প্ৰকৃতিয়ে অঞ্চলটোৰ জীৱন, জীৱিকা আৰু চহকী জৈৱ বৈচিত্ৰ্যক সুৰক্ষিত কৰাৰ বাবে বহনক্ষম আৰু দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।